উপস্থিত থকা বটদ্ৰৱা সমষ্টি বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা প্ৰাক্তন বিধায়ক গোপী দাস ডাঙৰীয়া, ভৱেশ দাস ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি কণকণ দাস ডাঙৰীয়া, সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, মেঘনাথ ছেত্ৰী ডাঙৰীয়া, ইয়াত উপস্থিত থকা ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী, বিষ্ণু কমল পায়ং, দিনমণি দত্ত ডাঙৰীয়া, গুলজাৰ হুছেইন ডাঙৰীয়া, মঞ্চত উপস্থিত থকা নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়া ডাঙৰীয়ানী, মামনি দলে ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধা আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰিছে যে অহা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বিপুল ভোটৰে জিকিবলৈ গৈ আছে। এতিয়া আপোনালোকৰ মাজত অলপ প্ৰতিযোগিতা চলাবলৈ বিচাৰো মই, পাৰোনে? মই অলপ জানিবলৈ বিচাৰো যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আগ্ৰহ থকা মানুহবোৰ ক'ত বহি আছে। আগতে ইয়াত চাই কম কংগ্ৰেছ পাৰ্টি আপোনালোকে জিন্দাবাদ ক'ব, তাৰপিছত মই ইয়াত সুধিম আৰু তাৰপিছত মই সেইফালে সুধিম, আৰু মই চাবলৈ বিচাৰো যে কোনজন আমাৰ মানুহে আটাইতকৈ আগ্ৰহী হৈছে কংগ্ৰেছ পাৰ্টিৰ হৈ। কংগ্ৰেছ পাৰ্টি তোমালোকৰ পৰা আশা আছে দেই। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। এতিয়া আমি সকলোৱে মিলি আমি চৰিম দেই, সবে মিলি কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। এইটো ছয়গাঁৱলৈকে গৈছে, দিছপুৰলৈকে যাব লাগে ভাই। এইটো ৰাখিবুদ্দিন আহমেদ সমষ্টিলৈ গৈছে। অলপ মামালৈ আমি মামা কাণত পেলাবলৈ বিচাৰো, হ'ব? মামা অলপ দিন আহি ইয়াত সভা কৰি গ'লতো, মামা ইয়াত নাই। আমি মামা ইয়াৰ পৰা আমি এটা তেওঁৰ কাণত আমাৰ নিজৰ কণ্ঠৰ শক্তি আমি শুনাবলৈ বিচাৰো। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। শ্ৰদ্ধা ৰাইজ, আজি ৰাতিপুৱা মই গুৱাহাটীৰ পৰা এৰিলো। গুৱাহাটীত মই য'তেই যাওঁ প্ৰত্যেক অঞ্চলত, প্ৰত্যেক ৱাৰ্ডত মানুহে এটাই কথা কয় যে এইবাৰ গুৱাহাটীত এটা সাইলেন্ট ভোট পৰিব আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জিকিব। ইতিমধ্যে গুৱাহাটী ৰাইজে নিজৰ মন বনাই লৈছে, সকলোৱে বাট চাই আছে কেতিয়া 7 তাৰিখ আহিব। সকলোৱে ৰাতিপুৱা লাইনত থিয় হৈ হাতৰ চিনপত ভোট দি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক এটা ঐতিহাসিক বিজয় দিবলৈ গৈ আছে। এতিয়া কথা হ'ল ব্যৱধানৰ, যে গুৱাহাটী ৰাইজে বেছি ব্যৱধানত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক জিকাব নে বক সমষ্টি ৰাইজে বেছি ভোটত জিকাব। চাব দেই, কাষত ছয়গাঁও ৰৈ আছে। ছয়গাঁও মানুহবোৰ কৈছে নহয় দাদা কি কয় আহিলে বকত, আটাইতকৈ বেছি ব্যৱধানত ছয়গাঁও সমষ্টি জিকাব। মই পুনৰবাৰ সম্বোধ আপোনালোকক সুধিব বিচাৰিছো, আটাইতকৈ বেছি ব্যৱধানত জিকাব পাৰিবনে? জিকাব পাৰিবনে? পিছত আহিম দে আকৌ মই। ইয়াত যিমানবোৰ মানুহ আছে মই চবৰে কৈছো ফটো মাৰি লওক। কাম কৰিবলৈ আহিছো, আমি টকা পইচা কমাবলৈ অহা নাই, আমি মামা মামী হ'বলৈ অহা নাই। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, আজিৰ তাৰিখলৈকে মোৰ নামত ক'তো বাগান বা মোৰ নামত ক'তো নিউজ চেনেল নাই। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, মোৰ পৰিবাৰৰ নামত ক'তো হোটেল বা ৰিজৰ্ট নাই। মোক মনত পৰে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈ দেৱে কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম।
আৰু এটা কথা কৈছে, এয়া কৈছে এই মিছা ক'লে কি ডাল হ'ব, মিছা কথা ক'লে লাভ নাই কৈছে। কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰে কয় মিছা কথা ক'লেহে লাভ হ'ব। তেওঁলোকৰ গোটেই প্ৰচাৰ মিছা কথাৰ ওপৰত নিৰ্ভৰ। জুমলা শব্দটো শুনিছেনে? জুমলা হ'ল মিছা প্ৰতিশ্ৰুতি, আৰু আটাইতকৈ ডাঙৰ জুমলাবাজ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ক'লে? 15 লাখ টকা পৰিৱৰ্তন হ'ল এটা জুমলা। পৰিৱৰ্তনৰ নামত এতিয়া নহৰু 1 কেজি দাম 400 টকা হৈ গৈছে। পৰিৱৰ্তনৰ নামত আজি মাহৰ কাৰেণ্টৰ বিল এতিয়া 800 টকা হৈ গৈছে। পৰিৱৰ্তনৰ নামত এটাহে কাম বিজেপিয়ে কৰিলে, ধনী মানুহ আৰু ধনী হৈ গ'ল, দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল। তো পৰিৱৰ্তনো এটা জুমলা। তাৰ পিছত আহিলে মামা আহি ক'লে যে আমি কাম কৰিম। অসমৰ মহিলাসকলক কাৰণে এটাই কাম কৰিলে, ফৰ্ম বিলোৱা কাম কৰিলে। ফৰ্ম বিলোৱা বাহিৰে তেওঁলোকে একো কৰা নাই। এতিয়া প্ৰথম ফৰ্ম বিলালে অৰুণোদয় ফৰ্ম। অৰুণোদয় চবে পাইছে? আচ্ছা, অৰুণোদয় কিমান টকা পায় কওকচোন? 1250 টকা। বুজিছো, নাই কোৱা মই জানো। কিন্তু অৰুণোদয় কিমান পায়? 1250 টকা। আৰু গেছ চিলিণ্ডাৰ যেতিয়া গেছ ভৰাবলৈ যায়, গেছৰ দাম কিমান? কিমান? 1200। তো সেই মামাৰ অৰুণোদয় 1250 টকা আজিৰ তাৰিখত মূল্য বৃদ্ধি হৈ যোৱাৰ পিছত কাম নাই। আমাৰ দিনত প্ৰায়তো তৰুণ গগৈদেৱৰ দিনত অৰুণোদয় আঁচনি নাছিল। মানিছো, স্বীকাৰ কৰিছো। আমাৰ দিনত আমি 1250 টকা অৰুণোদয় আঁচনি দিয়া নাই, কিন্তু আমাৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিল। আমাৰ দিনত আমি অৰুণোদয় আঁচনি 1250 টকা দিয়া নাই, কিন্তু মাহৰ কাৰেণ্টৰ বিল আপোনালোকৰ 200 টকা আছিলে। আমাৰ দিনত আমি অৰুণোদয় আঁচনি দিয়া নাই, কিন্তু মিঠাতেলৰ দাম 50 টকা 60 টকা আছিলে। আমাৰ দিনত আমি অৰুণোদয় আঁচনি দিয়া নাই, কিন্তু আমাৰ দিনত পেট্ৰলৰ দাম 70 টকা আছিলে। আজি 100 টকা হৈ গৈছে। হ'ব পাৰে আমি নিজৰ দিনত অৰুণোদয় আঁচনি দিয়া নাই। আমি নিজৰ দিনত আমি দিছিলোঁ মামনি আঁচনি, আমি দিছিলোঁ মাজনী আঁচনি, আমি দিছিলোঁ বাইদেউ আঁচনি, আমি দিছিলোঁ নব আঁচনি, আমি দিছিলোঁ বিনামূলীয়া ভোটা, আমি দিছিলোঁ বিনামূলীয়া কম্বল, আমি দিছিলোঁ 3 টকা চাউল, আমি দিছিলোঁ হেল্থি পেঞ্চন, আমি দিছিলোঁ বৃদ্ধ পেঞ্চন, আমি দিছিলোঁ আশা কৰ্মী নিযুক্তিকৰণ, আমি দিছিলোঁ অংগনবাড়ী কৰ্মী নিযুক্তিকৰণ, আমি দিছিলোঁ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক বিনামূলীয়া কম্পিউটাৰ, আমি দিছিলোঁ বিনামূলীয় চাইকেল। এয়া হৈছে আমাৰ দিনৰ কাম। মহিলাখিনি যে কৈছে আমি বহুত পাইছো, অলপ হিচাপ নিকাচ কৰোঁ আহক। মহিলাবোৰে কেতিয়াবা কয় আমি বৰ্তমানৰ চৰকাৰ দিনত বহুত পাইছো। সকলোৱে অৰুণোদয় আঁচনি পাইছে নেকি? জুমলা। তাৰ পিছত আহিলে অমৃত কলৰ অভিযান। অসমৰ মহিলাসকল নিজৰ ঘৰৰ কাম এৰি অমৃত কলৰ অভিযানত যোগদান কৰিলে। ভাবিলে মামাই 10,000 টকা দিব। 10,000 টকা পালেনে? নাই পোৱা। তাৰপিছত মামা আহি আকৌ ক'লে এইবোৰ চব বাদ দিয়ক, গছ পুলি ৰোক, তেতিয়াহে গৈ 10,000 টকা পাব। আমাৰ অসমৰ মহিলা গছ পুলি ৰোবলৈ আৰম্ভ কৰিলে। এনে ঢেৰ কাম আপোনালোকৰ। ল'ৰা ছোৱালীক পঢ়াব লাগে, বয়োজ্যেষ্ঠসকলক চাব লাগে, ঘৰখন চম্ভালিব লাগে, কিন্তু মামাই আপোনালোকৰ সময় নষ্ট কৰি গছ পুলি ৰুবলৈ ক'লে 10,000 টকা ক'লে আপোনালোকে পাব। 10,000 টকা আজি কোনো পোৱা নাই। তাৰপিছত আকৌ এটা জুমলা।
লখপতি বাইদেউ আকৌ লখপতি বাইদেউ ঢেৰ ফৰ্ম বিলাই আছে আমাৰ অসমৰ মহিলা লখপতি বাইদেউ ফৰ্ম চহী কৰি গৈ আছে পিছত বিজেপিক সোধে হেৰা মোৰ লখপতি বাইদেউ কি হ'ল তেতিয়া বিজেপিয়ে কয় বাইদেউ ফটো ভালকৈ ওলোৱা নাই বাইদেউ ফৰ্মত আপোনাৰ নামটো ভালকৈ লিখা নাই বাইদেউ স্যাটেলাইটত আপোনাৰ ঘৰৰ লোকেশন আমি পোৱা নাই এটা কথা মই ক'বলৈ বিচাৰো যেতিয়া লোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব অসমৰ ভিতৰত মাত্ৰ এগৰাকীহে মহিলা লখপতি বাইদেউ হৈ থাকিব সেই বাইদেউ গৰাকী এতিয়া দিছপুৰত থাকে আপোনালোকে হ'ব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে এগৰাকীহে বাইদেউ দিছপুৰত লখপতি বাইদেউ হ'ব পাৰে যিগৰাকী বাইদেউ য'তে চকু পৰে তাতে মাটি কিনিবলৈ ইচ্ছা কৰে ক'ৰবাত বাগান দেখিছে বাগান কিনিছে ক'ৰবাত বিল্ডিং দেখিছে বিল্ডিং কিনিছে আপোনালোকৰ ঘৰত যদি চকু পৰে আপোনালোকৰ ঘৰখন কিনি ল'ব এনেকুৱা এটা অৱস্থা মিছলীয়া প্ৰচাৰ এই লখপতি বাইদেউ আৰু এতিয়া আকৌ কি কৰিছে মিছলীয়া ফৰ্মবোৰ বিতৰণ কৰিছে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে তো এয়া হৈছে বিজেপি চৰকাৰ মাত্ৰ মিছা আৰু অপপ্ৰচাৰৰ নামত তেওঁলোকে আপোনালোকৰ ভোট লৈছে কিন্তু য'ত আপোনালোকে মাত্ৰ ফৰ্ম চহী কৰি গৈ আছে এইখন চৰকাৰে কি কৰিছে লাহে লাহে ঘৰৰ ভিতৰত গাঁৱৰ ভিতৰত আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰি আপোনালোকৰ যুৱকৰ ভৱিষ্যত ধ্বংস কৰা গাঁৱৰ ভিতৰত এতিয়া মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে আমি কথা দিছো সদ্য ৰাইজ আমাৰ চৰকাৰ আহিলে গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰা যাব আৰু চৰকাৰী স্কুল আমি পুনৰ আৰম্ভ কৰিম আমাৰ দিনত বৃদ্ধসকলে বৃদ্ধ পেঞ্চন পালে এতিয়া বিজেপি অহাৰ পিছত আমাৰ বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰিছে আজি সেইকাৰণে অসমৰ মহিলাসকলক মই আহ্বান জনাইছো এই নিৰ্বাচনত এটাও ভোট ব্যৰ্থ হ'বলৈ নিদিব এই বিজেপি চৰকাৰ আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যত ধ্বংস কৰিছে শিক্ষানুষ্ঠানবোৰ বন্ধ কৰিছে ঘৰৰ অৱস্থা জুৰুলা কৰি থলে আৰু এতিয়া বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰি দিছে এটা ভোট এই বিজেপি দলটোক দি ব্যৰ্থ নকৰিব আজি বয়োজ্যেষ্ঠসকল আছে বয়োজ্যেষ্ঠসকলে বুজি পাইছে কি কংগ্ৰেছ মানে শান্তি কংগ্ৰেছ মানে সম্প্ৰীতি কংগ্ৰেছ নাথাকিলে অসমত অশান্তি ঘূৰি আহে 2001 চনৰ আগত যেতিয়া ৰাজ্যত অগপ চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ অশান্তি এটা পৰিৱেশ কৰ্মচাৰীসকলে দৰমহা পোৱা নাছিলে শিক্ষকসকলে পুনৰ আমাৰ পুৰণা পেঞ্চন স্কিম তেওঁলোকে পাব আজি আমাৰ নিৰ্বাচনী ইস্তাহাৰত লিখা আছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ আশা কৰ্মী অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা যাব কংগ্ৰেছ চৰকাৰ আহিলে মানুহে পুৰণা পেঞ্চন আঁচনি তেওঁলোকে পুনৰবাৰ পাবলৈ আৰম্ভ কৰিব কংগ্ৰেছ চৰকাৰ আহিলে এই কন্ট্ৰেকচুৱেল যে অগ্নিবীৰ আঁচনি আৰম্ভ কৰিছে আমি এই কন্ট্ৰেক্টৰে আঁচনিত আমি বাতিল কৰিম আৰু পুনৰবাৰ আগৰ দৰে আৰ্মি ভিতৰত সেনা বাহিনী ভিতৰত ভৰ্তিকৰণ কৰা যাব সদ্য ৰাইজ আমি উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহিছো মই নৱ প্ৰজন্মক অনুৰোধ জনাইছো যে তোমালোকে প্ৰথমবাৰ ভোট দিবলৈ গৈ আছা ভৱিষ্যত আকৌ ভোট দিব পাৰিবা নে নোৱাৰা ইয়াক লৈ এটা চিন্তা কৰিবা আজি বৰ্তমান বিজেপি চৰকাৰে কৈছে আমি সংবিধানটো সলনি নিৰ্বাচন নহয় মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ নিৰ্বাচন নহয় এই নিৰ্বাচন হৈছে ভাৰতীয় লোকতান্ত্ৰিক পৰম্পৰা সুৰক্ষিত কৰাৰ বাবে নিৰ্বাচন এই নিৰ্বাচন হৈছে ভাৰতীয় সংবিধান সুৰক্ষা কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু সেই কাৰণে মই আশা কৰো যে নৱ প্ৰজন্ম ওলাই আহি আমাৰ অসমীয়া আদৰ্শ অসমীয়া স্বাভিমান সুৰক্ষিত কৰি ৰাখি অহা 7 তাৰিখে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক বিপুল ভোটেৰে জিকাই পঠাব অলপ ভাল খবৰ দিবলৈ বিচাৰো কাৰণে
আজিকালি মামাৰ চেহেৰা দেখিছে নাই দেখা মই কৈছো মই দেখিছো আগৰ হাঁহিটো নাই আগৰ হাঁহিটো নাই যেতিয়া প্ৰথম পৰ্যায়ত যেতিয়া ডিব্ৰুগড় যোৰহাটলৈ গৈছিলে খুব নাচিছিলে এতিয়া নাচত সেই জোৰটো নাই যোৰহাট যোৱাৰ পিছত যোৰহাটৰ যেতিয়া প্ৰথম পৰ্যায় যেতিয়া নিৰ্বাচন হৈ গ'ল তেতিয়া মুখখনত যি হাঁহি আছিলে সেই হাঁহিটো আধা হৈ গ'ল হাঁহিটো আগৰ হাঁহিটো নাই হাঁহিটো লাহে লাহে আধা হৈ গ'ল তাৰমানে কি যে আর তার পিছত প্রধানমন্ত্রী মোদী ডাঙরিয়া ক'ত গ'ল প্রধানমন্ত্রী মোদী ডাঙরিয়া গ'ল গুৱাহাটীলৈ কিয় কি এতিয়া গুৱাহাটীৰ ভিতৰত বিজেপি নাও ডুবি গৈ আছে কিন্তু শ্ৰদ্ধা ৰাইজ অসমৰ ৰাইজ এবাৰ কিমান সজাগ কিমান সচেতন হ'ল চাওক প্ৰধানমন্ত্ৰী মোদী ডাঙরিয়া যোৱাৰ পিছতো হ'ব কল্পনা কৰক আমি সকলোৱে বিচাৰো যে সদনৰ ভিতৰত আমাৰ প্ৰতিনিধিগৰাকীয়ে আমাৰ কথাবোৰ ভালদৰে ব্যক্ত কৰিব লাগে তো অসমৰ ৰাইজক মই কল্পনা কৰিবলৈ আহ্বান জনাইছো যে আপোনালোকে ভাবক সেই সদনৰ দৃশ্য যি সদনৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সাংসদ হৈ আছে আপোনালোকে কল্পনা কৰক সেই সদনৰ দৃশ্য যোৰহাটৰ পৰা মই তাত সদনৰ ভিতৰত থিয় হৈ আছো আপোনালোকে কল্পনা কৰক সেই সদনৰ দৃশ্য য'ত আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হাফিজ আব্দুল ৰছিদ চৌধুৰী ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া যি সদনৰ ভিতৰত অসমৰ হৈ মাত মাতি আছে আৰু কল্পনা কৰক সকলৰ মাজত আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আমাৰ গুৱাহাটী হৈ মাত মাতি গৈ আছে এটা শক্তিশালী সংসদীয় দল আমি অসমৰ পৰা দিল্লীলৈ পঠাবলৈ বিচাৰো আৰু মই আপোনালোকক কৈছো যদি আপোনালোকে গুৱাহাটীৰ ভিতৰত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক জিকাই দিয়ে সমগ্ৰ অসমত এনেকুৱা এটা ৰাজনৈতিক ভূমিকম্প হ'ব তাৰ ডাইৰেক্ট প্ৰভাৱ অহা দিছপুৰত বিধানসভা নিৰ্বাচনত পৰিব কংগ্ৰেছৰ চৰকাৰ বনিব এই নিৰ্বাচন গুৰুত্বপূৰ্ণ সংবিধান ৰক্ষা কৰাৰ বাবে এই নিৰ্বাচন গুৰুত্বপূৰ্ণ দুখীয়া মানুহৰ জীৱনত উন্নয়নৰ পোহৰ আনিবলৈ হ'লে এই নিৰ্বাচন গুৰুত্বপূৰ্ণ বিজেপিৰ আতংকৰ পৰা মুক্তি পাবলৈ এই নিৰ্বাচন গুৰুত্বপূৰ্ণ অহা বিধানসভাত নিজৰ চৰকাৰ গঠন কৰিবলৈ বাবে সেইকাৰণে শ্ৰদ্ধা ৰাইজ মই আশা কৰোঁ যে আজি আপোনালোকে মোক যে কথা দিলে যে বকো সমষ্টি আটাইতকৈ ডাঙৰ ব্যৱধানত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক জিকাব এই কথাটো মনত ৰাখিবনে কিন্তু আপোনালোকে অকলে নোৱাৰিব আপোনালোকে অকলে এটা ডাঙৰ ব্যৱধান দিব নোৱাৰিব এইখন সভা পিছত 2 দিন আছে আৰু আপোনালোকে চুকে কোণে গৈ মানুহক বুজাওক যে এইবাৰ কংগ্ৰেছৰ কাৰণে এটা কাৰেণ্ট আছে এটা সাইলেন্ট ভোট আছে এটা আন্ডাৰ কাৰেণ্ট আছে এইবাৰ উজনি অসমৰ ৰাইজে কংগ্ৰেছৰ লগত আছে আহক আমি গুৱাহাটী বকৰ পৰা আমি কংগ্ৰেছ দলক আমি জিকাই পঠাওঁ এই কথাবোৰ আপোনালোকে চুকে কোণে সকলৰ লগত পাতিলেহে আহা নিৰ্বাচনত আটাইতকৈ বেছি ভোটত আপোনালোকে বকো সমষ্টিৰ পৰা জিকাব পাৰিবনে শ্ৰদ্ধা ৰাইজ আৰু বিশেষ দীঘলে ক'বলৈ বিচৰা নাই আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে আপোনালোকৰ মাজত আছে মই পুনৰবাৰ আজি আপোনালোকৰ মাজত আহি নিজৰ শ্ৰদ্ধা নিবেদন কৰিছো যোৱাবাৰ